বানপানী মানে সাগৰ বুলি ধৰক। এই হৈছে আমাৰ গুৱাহাটী চিটি। গুৱাহাটী চিটি মহিমা ইমানেই আৰু। খবৰ হ'ব যেতিয়া ইলেকশ্যনত ভোটটো দিবলৈ আহিব, ভোট বিচাৰিব, তেতিয়া খবৰ হ'ব। নিশাৰ এজাক বৰষুণত জলমগ্ন গুৱাহাটী মহানগৰী। কৃত্ৰিম বানৰ বাবে মহানগৰীৰ কেইবাটাও ৰাজপথত এককাল পৰ্যন্ত পানী। সোমবাৰে নিশাৰ ধাৰাসাৰ অহা এজাক বৰষুণত মহানগৰীৰ ভিন্ন প্ৰান্তৰ লগতে পাথৰকুৱাৰী, সাতগাঁও সংযোগী মূল পথ, নাৰেংগী ভিআইপিৰ মেগাজিন, নুনমাটি, ফৰেষ্ট গেট আদি বিভিন্ন অঞ্চলত কৃত্ৰিম বানৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। কৃত্ৰিম বানৰ বাবে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী, অফিচ কাছাৰী তথা অন্য কামলৈ যোৱা লোকসকল যাতায়াতত তীব্ৰ অসুবিধাৰ সন্মুখীন হৈছে। উল্লেখ্য যে কৃত্ৰিম বানৰ বাবে পাথৰকুৱাৰীস্থিত SFA স্কুলৰ পাঠদান বন্ধ কৰিবলগীয়া হৈছে। নগৰত ৰেল লাইনটো পাৰ হৈ বাওঁহাতে সোমাই যাব লাগে। এজাক বৰষুণতে বানপানী হৈছে গুৱাহাটী। বানপানী মানে সাগৰ বুলি ধৰক। এই হৈছে আমাৰ গুৱাহাটী চিটি। গুৱাহাটী চিটি মহিমা ইমানেই আৰু। কাউন্সিলৰ চব আছে, চৰকাৰী বৰমূৰীয়া চব আছে। একেবাৰে মুধচলৈকে জানে চবে যে এই জেগাটুকুৰা এনেকুৱা। কিন্তু কাৰ খবৰ হৈছে? খবৰ হ'ব যেতিয়া ইলেকশ্যনত ভোটটো দিবলৈ আহিব, ভোট বিচাৰিব, তেতিয়া খবৰ হ'ব। তেতিয়া দেউতা, বিধতা, আই, বোপাই, ককাই, ভাই ঢেৰ ওলায় তেওঁলোকৰ। এতিয়া তেওঁলোকৰ কোনো নোলায়। তাত ইয়াত ল'ৰা ছোৱালী আহিব নোৱাৰে, স্কুল বন্ধ কৰিবলগীয়া হয়। কিন্তু মানে আদিতে কাম আৰম্ভ কৰোঁতে গণ্ডগোল। দুইফালে ডাঙৰ ড্ৰেইন নাই, ড্ৰেইন থাকিলেও চাফা নকৰে। যেনি ডাউন হ'ব লাগে সেইপিনে ড্ৰেইন ডাউন কৰিব লাগে, সেইপিনে ওখ হ'ব, আৰু য'ত ডাউন কৰিব লাগে ত'ত ডাউন নহয়। এনেকুৱা ধৰণৰ মানে খেলি মেলি ঢেৰ আৰু বাকী নাইকিয়া। 2 বছৰ বয়স এতিয়া। দেখিছেই নহয় এইখিনি ৰাইজ এনেকৈ ৰৈ আছে। আৰ্মি কেম্পত যোৱাৰ ৰাস্তাটো আমাৰ একাটো পানী হৈছে। যদি ছাৰে এই ৰাস্তাটো কিবা চাই কেনেকৈ অলপ মাৰামত কৰি দিয়ে আমি খুব সন্তুষ্ট হ'ম। আমি ৰাস্তাটো পাৰ হ'বলৈ আমাৰ বহুত অসুবিধা। একাটো পানী ভাঙি পাৰ হ'ব লাগে। যদি এই ৰাস্তাটোত আহি ছাৰে অলপমান চাই চিন্তি ৰাস্তাটো মাৰামত কৰি পাথৰকুৱাৰীলৈকে অহা ৰাস্তাটোত আমি সন্তুষ্ট হ'ম। পানী কমানে মানে আমাৰ এই নালাটো বহুত ডাউনত আছে, তাৰ কাৰণে ৰাস্তাৰ ওপৰেদি পানীবোৰ বাগৰি আছে। মুখখন অলপমান চাফাই কৰি দিলে ভাল। আগত যদি বহুত মেটেকা, জাবৰা এইবিলাক জমা হৈ আছে হৈছে, কিন্তু আমাৰ SFSৰ সন্মুখত ড্ৰেইনটো অলপ দ কৰি যদি পুললৈ টানি নিয়ে ক্লিয়াৰ হৈ যাব আমাৰ ৰাস্তাটো। এইখিনিয়ে মোৰ ক'ব লাগিব মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক। আৰু হ'বও যদি আমাৰ ড্ৰেইন ক্লিয়াৰ নহয়, ওখলৈ একো আমাৰ কথা নাই, খালি ড্ৰেইনটো আমাৰ অলপ দ কৰি খান্দি নিলে, পুললৈ পেলাই দিলে ক্লিয়াৰ হৈ যায় আমাৰ ৰাস্তাটো। Stay informed, stay ahead. News NE 365.